প্ৰেছ মিট দেখা পালোঁ এই আক্ৰাচুৰ মজিয়াত, সেইটোতো একদম মানে এনেকুৱা কি দিছে মানে মানে মাথা এতিয়াও মানে কামত দি আছে। এই চয়নিকা নেকি আমাৰ ওচৰতে দেখি থাকোঁ মহিলাগৰাকীক, কিন্তু তেওঁ আজি যি মানে প্ৰেছ মিট দিলে একদম বোকাত মিছা কথা। তেওঁ কিহৰ ভিত্তিত কি মানে কি কাৰণত কি ভিত্তিত মানে এই প্ৰেছ মিটটো দিলে একো মানে আমি ৰাইজে অনুমান কৰিব নোৱাৰিলোঁ। তেওঁ কৈছে কি বুলি কয় 200 মহিলা আমাৰ গাঁৱত মানে যিখিনি আগতে যিখিনি নিউজ হৈ গ'ল বা কিছুমান পৰ্টেলে বা নিউজে বা শিকাই দিছে বা ইয়াৰ যিখিনি তাত প্ৰেজৰ বা নিউজৰ আগত আছিলে সেই মানুহখিনি ইয়াৰ নহয় বহিৰাগত নহয়, তেওঁ আঙুলিয়াই দিয়ক যে আমাৰ ইয়াত কোনোবা এজন বহিৰাগত আহিছে নেকি, তেওঁক চেলেঞ্জ কৰিছোঁ মই, অপেন চেলেঞ্জ, কোনোবা যদি আছে ইয়াত তেওঁ উলিয়াই দিব লাগে। আৰু তেওঁ যিখিনি তেওঁ ক'লে যে আপত্তি নাই বুলি, তেওঁ কোন মানুহে কৈছে, তেওঁক কৈছে মহিলা কমিটি বোলে, কোনোবা মহিলা কমিটিয়ে কৈছে 200 মহিলা তেওঁৰ লগত সদায় অহা যোৱা কৰে, তেওঁ 200 নালাগে আমাক 5জন আহি আঙুলিয়াই দিয়ক কোনে মানে তেওঁক এই কাৰ আপত্তি নাই কি কোনে ক'লে তেওঁক। আৰু প্ৰেছ মিটটো তেওঁ আক্ৰাচুৰ মাজমজিয়াত কিয় দিব লগা হ'ল, মহিলা কমিটি আক্ৰাচুৰ মাজমজিয়াত কি কাৰণত কিহৰ মানে তেওঁলোকৰ লেটিভিটি। আক্ৰাচু আমি এটা ছাত্ৰ সংগঠন বা জানো, মহিলা কমিটিকটো আমি আগতে টান অনা নাই, বা মহিলা কমিটিয়ে সঞ্জীৱৰ বা ঠিকাদাৰৰ তেওঁৰ এগৰিষ্ঠত তেওঁৰ পক্ষে মানে কি কাৰণত কিয় মানে বাহিৰ দিব লগা হ'ল স্পষ্টীকৰণ। মহিলা কমিটিও আমি টানা নাই, আমি ঠিকাদাৰক টানি আনিছিলোঁ। তেওঁ কি কাৰণত মহিলা কমিটিয়ে মানে তেওঁতো হেৰি নহয় আক্ৰাচু বা ছাত্ৰ সংগঠনৰ লগত হেৰি নহয়, তেওঁ মহিলা কমিটিতহে জড়িত। মহিলা কমিটি আৰু এই আজিৰ দিনত তেওঁ ছাত্ৰ সংগঠনৰ লগতে হোৱাই নেকি তেওঁ। আৰু তেওঁ এইখিনিতে মই ক'ব বিচাৰিছোঁ, সাংবাদিকতো গালিগাল কৰিছে, আৰু তেওঁক এইখিনিতে ক'ব বিচাৰিছোঁ, তেওঁ যেনেকে আমাৰ আজি যিখিনি আপত্তি নাই বা তেওঁ এই কথা ক'লে আমাৰ গাঁৱক হেৰি কৰি, তেওঁ অতি সোনকালে এই যিখিনি তেওঁ স্পষ্টীকৰণ দিছে সেইখিনি তেওঁ একদম ভুল। তেওঁ যেনেকে সাংবাদিকৰ আগত বা প্ৰেছ মিট দিছে তেনেকে আমি আমাৰ এই অঞ্চলত আহি তেনেকে আমাৰ ৰাইজৰ আগত ক্ষমা প্ৰাৰ্থনা কৰি সেইখিনি স্পষ্টীকৰণ সেইখিনি উঠাই ল'ব লাগিব। তেওঁ সেইখিনি লাগিব, সেইখিনি আমাৰ একদম দাবী, সেইখিনি আমাক লাগিবই, অতি শীঘ্ৰে কৰিব লাগিব, স্পষ্টীকৰণ লাগিবই। তেওঁ ইয়াত আমাৰ গাঁৱত আহি ক্ষমা খুজিব লাগিব। এইখিনি আপোনালোকে দেখা পাইছে কেনেকৈ জাঙ উঠাই দিছে, এইখিনি আমাৰ একদম ন্যায্য দাবী আৰু এইখিনি কৰিব লাগিব। তেওঁ কি কাৰণত কিয় তেওঁ ঠিকাদাৰৰ পক্ষত যায়, তেওঁ কি কাৰণত সেইখিনি তেওঁ আক্ৰাচুৰ যিখন মাজমজিয়াত যায়, তেওঁ আমাৰ গাঁৱত আহি আলোচনা কৰি বা গাঁৱৰ মানুহ লগত লৈ তাত যিখিনি আজি প্ৰেছ মিট দিছে আমাৰ গাঁৱৰ এজনো মহিলা দেখা নাই তাৰ লগত। তাৰ ৰাস্তাটো আহি পৰ্যবেক্ষণ কৰে, তেওঁ কৈছে তেওঁ দেখিছে, তেওঁ কৈছে বোলে ইয়াত তেওঁৰ মাটি আছে। তেওঁৰ যদি মাটি আছে তেওঁ দেখা পোৱা নাই নেকি ৰাস্তা কি এনেকুৱা অৱস্থাত আছে, কি অৱস্থাত আজি আগৰ আমাৰ বক্তাজনে কৈ আছে আজি ভাৰত স্বাধীন হোৱাৰ পিছত আমি কিমান বছৰৰ মাজত যুঁজি আজি ৰাস্তাটো পালো। আৰু তেওঁ কৈ আছে এই অঞ্চলৰে বোলে তেওঁৰ বোলে ইয়াত মাটি আছে, তেওঁ দেখা নাপায় নেকি ৰাস্তাটো কি অৱস্থাত আছে। তেওঁ এইখিনি আমি সেইকাৰণে তেওঁ অতি শীঘ্ৰে আমি মানে ৰাইজৰ তাৰ পৰা অনুৰোধ কৰিব বিচাৰিছো, বা অনুৰোধ নহয় তেওঁক সকীয়াই দিব বিচাৰিছো, আৰু তেওঁ লাগিব এইটো কৰিব। তেওঁ ৰাইজৰ মানে যিটো বাইট দিছে আজি তেওঁ এইটো আমাৰ গাঁৱত আহি গাঁৱৰ মানুহৰ আগত গাঁৱৰ ৰাইজৰ আগত ক্ষমা প্ৰাৰ্থনা কৰি আৰু সেই যিখিনি প্ৰেছ মিট তেওঁ মাতিছে সেইখিনিক মাতি তেওঁ যে ভুল ব্যাখ্যা দিছে, ভুল স্পষ্টীকৰণ দিছে, সেইখিনি তেওঁ পুনৰ গাঁৱৰ বাকী আগত লৈ সেইখিনি তেওঁ ক'ব লাগিব, উঠাই ল'ব লাগিব। আৰু মানুহ তেওঁক যিখিনি মানুহে তেওঁক কৈছে, কোনোবা মহিলাই বোলে তেওঁক কৈছে এই কথাটো মানে আপত্তি নাই বা এই যিখিনি কাম হৈ আছে যেনেকৈ হৈ আছে সেইখিনি আপত্তি নাই, আৰু কোন মহিলাই কৈছে বা কোন ব্যক্তিয়ে কৈছে সেইখিনি গাঁৱৰ মানুহক আঙুলিয়াই দিব লাগিব।